টংলাৰ পলাশগড়ত এক উদ্যমী যুৱকৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে দিচাং বেম্ব্ৰ ৰিজৰ্ট। নান্দনিক পৰিৱেশৰ জাকজমকতাত আপুনি হৈ পৰিব আপ্লুত। সম্পূৰ্ণ একক প্ৰচেষ্টাত ঋতুৰাজ বৰুৱাৰ ঔৰসত গঢ় লৈ উঠা দিচাং বেম্ব্ৰ ৰিজৰ্টত বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে। প্ৰায় 20জনতকৈও অধিক লোকক কৰ্মস্থাপনৰ বাট মুকলি কৰি যুৱ প্ৰজন্মক কৰ্মমুখী কৰিবলৈ আশ্বাস স্বত্বাধিকাৰী ঋতুৰাজ বৰুৱাৰ। এইখন যিখন ৰিজৰ্ট এতিয়া বনাই আছে ঋতুদাই, আমাৰ এইখিনিতে হয়। পলাগড়ৰ পৰা সোমাই আহি অকণমান সোমাই আহি এইফালে দাপোন যোৱা ৰাস্তাতে অকণমান সোমাই আহিয়ে পায়। আৰু খুব ধুনীয়া এটি পদক্ষেপ, ভাল লাগিছে। ইয়াৰ পৰা আমাৰ সৰু ল'ৰা ছোৱালীখিনি উপকৃত হ'ব, কাৰণ ইয়াতে মই শুনিছোঁ বনাই আছে, ইয়াতে চুইমিং পুল বনাই আছে, প্লাছ সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলা ধূলাৰ বস্তু আনিব। গতিকে তেওঁলোকে আজৰি সময়ত আহি খেলিব পাৰিব, মাক দেউতাকৰ লগত আহি বা অভিভাৱকসকলৰ লগত, যিকোনো অভিভাৱকৰ লগত আহি খেলিব পাৰিব, তেওঁলোকে সময় পাৰ কৰিব পাৰিব। আৰু লগতে খুব ধুনীয়া খোৱাৰো ব্যৱস্থা কৰিছে, খোৱা লোৱাৰ ব্যৱস্থা থাকিব, কিবা থাকিব। তাৰপিছত আৰু ঋতুদাই কোৱা মতে ইয়াতে এখন সাংস্কৃতিক মঞ্চও বনাব, য'ত নেকি সাংস্কৃতিক কিছুমান অনুষ্ঠান হৈ থাকিব, গানৰ কম্পিটিশ্যনৰ পৰা আদি কৰি চিত্ৰাংকন প্ৰতিযোগিতাৰ পৰা আদি কৰি কিবা কিবি তেনেকুৱা কৰিব। আৰু একদম ভাল হৈছে এই কথাটো, ভাল লাগিছে শুনি। আৰু এনেকুৱা এখন ৰিজৰ্ট ইয়াত হোৱাৰ লগে লগে আমাৰ অঞ্চলটোৰ কাৰণে ভাল, অঞ্চলটোৰ গৌৰৱ। আৰু যিটো ইয়াৰ জাকজমকতা সেইটো বেছি ভাল লগা আৰু মনোমোহা পৰিৱেশ, সম্পূৰ্ণ নেচাৰেল। গোটেই বাঁহ আছে, এইবিলাক গছ গছনি ধুনীয়া আছে, গছ গছনিৰ মাজে মাজে ঘৰ আছে, ভাল লগা ধুনীয়া, ভাল হ'ব। আৰু এইটো মোৰ নাম শ্ৰী ঋতুৰাজ বৰুৱা। মই পলাগড় দিচাং ৰিজৰ্ট বেম্ব্ৰ ৰিজৰ্টৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনালোঁ, লগতে খ্ৰীষ্টমাছৰো শুভেচ্ছা জনালোঁ। আহিব, সকলোৱে আহিব, নতুন বছৰত এসাঁজ খাম একেলগে। ইয়াতে কি বস্তু উপভোগ কৰিব পাৰিব? ইয়াতে মানে এতিয়া যিহেতু বনাইহে আছোতো, মানে হোৱা নাই। আৰু হোৱাৰ পিছত যিবিলাক সৰু বাচ্ছাবিলাকৰ খেলা ধূলা বস্তুবিলাক হোৱা নাই বাৰু, বনোৱা এতিয়াও বনাই আছো। মানে জানুৱাৰী লাষ্টৰ ফালে অপেনিং কৰিম বুলি ভাবিছোঁ। তাৰপিছতে আৰু ইয়াতে চুইমিং পুল এটা হ'ব, আৰু সৰু বাচ্ছাৰ কাৰণেও চুইমিং পুল এটা হ'ব। লাহে লাহে হ'ব, মানে এই কাম কৰি যাই আছো। যিহেতু টংলাত এটা মুখে মুখে চৰ্চিত হৈছে যে ৰিজৰ্টখনৰ বিষয়ে, এই ক্ষেত্ৰত আপুনি কি ক'ব? ৰাইজক কি অনুৰোধ বা কি আশীৰ্বাদ বিচাৰিব? ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰোঁ। আৰু কথাটো হ'ল কি, এনেকুৱা মানে মোৰ ৰিজৰ্টখন হ'ল, মানে মোৰ মেইনলি হ'ল মানে ইয়াৰ পৰা মই সৰু বাচ্ছা এটা শিক্ষা এটা দিব বিচাৰোঁ। শিক্ষাটো মানে এনেকুৱা ধৰ, কিছুমান নেদেখা বস্তু দেশত দেখা পাব। এতিয়া মই দাৰ্জিলিঙৰ পৰা বস্তুবিলাক মানে অৰ্ডাৰ কৰি আনি আছোঁ। এই বিষয়ে মোৰ হ'ব কেটকাছ আৰু অৰ্কিডটো মোৰ মেইন হ'ব। তাৰপিছতে আৰু মোৰ মানে অপেনিং কৰাৰ পিছত মই মাজে মাজে মানে 2-এটা মোৰ প্ৰগ্ৰাম হ'ব। এনেকুৱা ধৰ 12 বছৰ তলৰ সৰু সৰু বাচ্ছাখিনি ধৰক আৰ্ট কম্পিটিশ্যন এটা হ'ব, বা মোৰ নৃত্য কম্পিটিশ্যন এটা হ'ব। মানে সেইবিলাকৰ কাৰণে মানুহ থাকিব পাৰোঁ মই। তাৰপিছত ৰেষ্টুৰেণ্ট এখন হ'ব, যাতে ৰেষ্টুৰেণ্টখন খাব পাৰিব। আৰু খেলা ধূলাখিনি গোটেইখিনি থাকিবই, যিমানখিনি পাৰোঁ গোটেইখিনি ৰাখিমেই বাৰু। বৰ্তমান সময়তো দেখা গৈছে যে বহুত মানুহৰ ভিৰ পৰিলক্ষিত হৈছে, এই ক্ষেত্ৰত আপোনাৰ কি ক'ব? ভিৰ মানে আহে মানুহে। আৰু এতিয়াতো মই আৰু কৰাই নাই বাৰু, এই এমটি বা হেৰিবিলাক একো কৰাই নাই। মানুহ আহি আছে, যিহেতু কাম কৰি আছো। আৰু সেই গতিকে মানুহ আহি আছে, একো নাই বাৰু, আহিব পাৰে। আকৰ্ষণীয় হিচাপত কি বস্তু আপোনালোকে ৰাখিব বুলি ভাবে? আকৰ্ষণীয় বিশেষকৈ মোৰ মেইন হ'ব মানে এই যিখিনি কেকটাছ আৰু অৰ্কিড, মানে যিমান আমাৰ অৰ্কিডৰ যিমান প্ৰজাতি আছে গোটেইখিনি ৰাখিম, আৰু কেকটাছ যিমানখিনি আছে গোটেইখিনি ৰাখিম। তাৰপিছতে আৰু এই সৰু সৰু কিছুমান মিউজিয়াম হ'ব, বা আমাৰ কৃষি সঁজুলিখিনি থাকিব, মানে তেনেকুৱা থাকিব আৰু গোটেইখিনি। যিহেতু যুৱ প্ৰজন্মৰ এজন ল'ৰা হিচাপে নতুন প্ৰজন্মক এই ৰিজৰ্টৰ জৰিয়তে কি আহ্বান বা কি পৰামৰ্শ দিব? মানে পৰামৰ্শ মানে এনেকুৱা, মানুহখিনি এনে থাকিব নালাগে। মোৰ বিশেষকৈ মোৰ চামৰ ল'ৰা বহুতে মানে এনেই ঘূৰি থাকে, বা এই কাম বিচাৰি ঘূৰি থাকে, মানে ইয়াতে কাম কৰিব পাৰোঁ। সেইটো আৰু মানে এই যিটো সেইটো এনেকুৱাকে ধৰ, মই মোৰ তাত 10জন হ'লেও মানে সংস্থাপন পাব, 10-15জন মোৰ তাত সংস্থাপন পাব।
ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট প্ৰাতঃটাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।